মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছোঁ জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ 1ৰ ক হৈছে 1 নম্বৰ আছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা। বিস্তাৰ কৰি দেখুওৱাৰ অৰ্থ হ'ল ভাঙি দেখুওৱা। মানে এই তলৰ সংখ্যাবোৰক কি কৰিবলৈ কৈছে? ভাঙি দেখুৱাবলৈ কৈছে। হৈছে ধৰা হ'ল এটা সংখ্যা আছে কিমান? এটা সংখ্যা আছে 12। 12টোক আমি কেনেকৈ লিখিব পাৰোঁ? 10 যোগ 2 হৈছে। 10ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 12। তাৰপিছত আৰু এটা সংখ্যা ধৰা হ'ল 25 হৈছে। 25ক আমি কেনেকৈ লিখিব পাৰিম? 20 যোগ 5 হৈছে। এনেকৈ লিখিব পাৰিম, হয়নে নহয়? ইয়াতে এনেকৈ লিখাৰ এইটোকে কয় ভাঙি দেখুওৱা হৈছে। এইটোক কৈছে কি? ভাঙি দেখুওৱা, মানে বিস্তাৰ কৰি দেখুওৱা হৈছে। ইয়াতে কেনেকৈ লিখিব পাৰি? আন এক উপায় আছে যে ইয়াতে প্ৰথমে কি আছে? 1 আছে। 1টো আমি লিখি ল'লোঁ, 1টো ঢাকি লৈছোঁ। 1টো ঢাকি লৈছোঁ। 1টো ঢাকাৰ পিছত আমাৰ কেইটা সংখ্যা বাকী থাকিল? এটা। তো তাৰপিছত কেইটা শূন্য দিম? এটা শূন্য দিম। তাৰপিছত যোগ এটা দিম। কি সংখ্যা বাকী থাকিল? 2 সংখ্যা বাকী থাকিল। সেইকাৰণে ইয়াতে কি লিখিছোঁ? 2 লিখিছোঁ। হৈছে ইয়াতে 25 আছে। 25ৰ আগৰ সংখ্যাটো কি? 2টো ঢাকিছোঁ। 2ৰ পিছৰ সংখ্যা কেইটা আছে? এটা আছে। গতিকে কেইটা শূন্য দিম? এটা শূন্য দিম। তাৰ লগত যোগ চিন দি কি আছিল বাকী? 5। গতিকে ইয়াতে কি বহাম? 5 বহাম। হৈছে এতিয়া প্ৰশ্নত দিয়া আছে যে ক নম্বৰত দিয়া আছে 4 6 5 7 8 হৈছে। মানে ইয়াতে প্ৰথমে কি কৰিম? আমি 4টো আগত লিখি ল'ম। 4 পিছত 4টো লিখি পিনে তাৰপিছত ঢাকি দিম। কেইটা সংখ্যা আছে? 1 2 3 4। শূন্য কেইটা দিম? 1 2 3 4 হৈছে। তাৰপিছত এটা চিন দিম যোগ। তাৰপিছত 4ৰ পিছত কি সংখ্যা আছে? 6। 6টো লিখি পিনে 6টো লিখিলোঁ। 6টো এতিয়া কি কৰিম? ঢাকি দিম। হৈছে ঢাকি দিয়াৰ পিছত কেইটা সংখ্যা বাকী থাকিল? এটা দুটা তিনিটা। গতিকে শূন্য কেইটা দিম? এটা দুটা তিনিটা। 6 সংখ্যাটো লিখিলোঁ। 6ৰ পিছত বাকী কি আছে? এতিয়া 5 সংখ্যাটো ইয়াতে লিখিছোঁ। 5টো লিখি পিনে ঢাকি দিম। 5টো লিখাৰ পিছত ঢাকি দিয়াৰ পিছত কেইটা সংখ্যা বাকী থাকিব? এটা দুটা। গতিকে শূন্য কেইটা হ'ব? এটা দুটা। হৈছে তাৰপিছত 7টো লিখিম। 7টো লিখি পিনে 7টো ঢাকি দিম। হৈছে ঢাকি দিয়াৰ পিছত কেইটা সংখ্যা বাকী থাকিল? এটা। গতিকে শূন্য কেইটা হ'ব? এটা। তাৰপিছত যোগ চিন দি এই 8টোও লিখি ল'ম। হৈছে 8টো লিখাৰ পিছত 8টো ঢাকি দিলোঁ। 8টো লিখাৰ পিছত কিবা বাকী আছে আৰু ঢাকি দিয়াৰ পিছত কিবা আছে বাকী নাই। গতিকে ইয়াৰ এটাও শূন্য নহ'ব। হৈছে বুজি পাইছা? তাৰপিছত খ নম্বৰত আছে 8 4 3 7 9 0 5 হৈছে। এই সংখ্যাবোৰ লেখাতে কিন্তু কিতাপত পৰা উঠোৱাতে চাই শুদ্ধকৈ উঠাব, নহ'লে অংকটো ইয়াতে ভুল হৈ যাব। যদি তোমাৰ ইয়াতে ভুল হৈ যায় অংকটো ইফালে কৰি আৰু লাভ নাই। গতিকে এইটো লিখাতে সংখ্যাকেইটা মিলাই চাবা। গতিকে মানে অংককেইটা মিলাই চাবা কি কি লিখা আছে ভালদৰে লিখিবা। হৈছে ইয়াতে লিখা আছে প্ৰথমতে 8টো লিখিলোঁ। 8টো ঢাকি দিলোঁ। কেইটা সংখ্যা বাকী আছে? 1 2 3 4 5 6। কেইটা লিখিম? 1 2 3 4 5 6। শূন্য 6টা লিখিম। তাৰপিছত যোগ চিন দিম। 8ৰ পিছত কি সংখ্যা আহিল? 4। 4টো ইয়াতে লিখিলোঁ। 4টো ইয়াতে ঢাকিছোঁ। হৈছে তাৰপিছত কেইটা সংখ্যা বাকী থাকিল? 1 2 3 4 5। সংখ্যা শূন্য কেইটা হ'ব? 1 2 3 4 5। হৈছে তাৰপিছত 4 গ'ল। 4 পিছত আহিল 3। 3টো ইয়াতে লিখিলোঁ। 3টো ঢাকি দিলোঁ। হৈছে কেইটা সংখ্যা বাকী থাকিল? 1 2 3 4। কেইটা শূন্য দিম? 1 2 3 4। হৈছে তাৰপিছত 7টো লিখিলোঁ। 7টো ঢাকি দিলোঁ। কেইটা সংখ্যা বাকী থাকিব? 1 2 3। শূন্য কেইটা হ'ব? 1 2 3। তাৰপিছত যোগ চিন দিম। তাৰপিছত কেই সংখ্যা লিখিম? ইয়াতে 9 আছে। 9টো লিখিলোঁ। 9টো লিখাৰ পিছত 9টো ঢাকি দিলোঁ। হৈছে কেইটা সংখ্যা বাকী থাকিল? এটা দুটা। কেইটা শূন্য দিম? এটা দুটা। তাৰপিছত শূন্যৰ একো দাম নাই। শূন্য লিখি লাভ নাই। হৈছে গতিকে শূন্যটো আমি এৰি যাম। শূন্যৰ পিছত শূন্যটো নিলিখিম। শূন্যৰ পিছত লিখিম কি? 5। হৈছে শূন্যটো নিলিখিম। কি লিখিম? 5। 5টো ইয়াতে লিখাৰ পিছত 5টো আমি ইয়াতে ঢাকি ল'ম। ঢাকি লোৱাৰ পিছত কিবা সংখ্যা আছে নেকি? আৰু নাই। গতিকে 5ৰ লগত শূন্য নহ'ব। হৈছে যেতিয়া সংখ্যা নাথাকে শূন্য নহয়। হ'ব ইয়াতে লিখা আছে প্ৰথমতে আছে 3। 3টো লিখিম। 3টো ঢাকিম। কেইটা সংখ্যা আছে? 1 2 3 4 5। গতিকে শূন্য কেইটা হ'ব? এটা দুটা তিনিটা চাৰিটা পাঁচটা। হৈছে তাৰপিছত যোগ চিন দিম। এই শূন্যৰ কাম নাই। এই শূন্যৰ কাম নাই। তাৰপিছত 3ৰ পিছত আমি কি সংখ্যা লিখিম? 4 সংখ্যা লিখিম। যেতিয়া 4টো ইয়াতে লিখিম 4টো আমি ঢাকি ল'ম। হৈছে কেইটা সংখ্যা আছে? এটা দুটা। কেইটা শূন্য দিম? এটা দুটা। হৈছে তাৰপিছত 4টো লিখাৰ পিছত 8টো আছে। 8টো ইয়াতে লিখি দিম। 8টো ঢাকিম। হৈছে কেইটা সংখ্যা বাকী হ'ল? এটা। গতিকে শূন্য কেইটা হ'ব? এটা। 8টো লিখাৰ পিছত 5 পাম। 5টো ইয়াতে লিখি 5টো ইয়াতে ঢাকি দিম। সংখ্যা বেলেগ আছে নেকি? নাই আৰু। গতিকে 5ৰ লগত শূন্য নবহিব। হৈছে বুজি পাইছানে? তাৰ পাছত লিখা আছে ইয়াতে লিখা আছে 4 0 3 5 8 4 9 1। হৈছে 4টো ইয়াতে লিখিছোঁ। 4টো ঢাকিছোঁ। কেইটা সংখ্যা আছে? 1 2 3 4 5 6 7। কেইটা শূন্য হ'ব? 1 2 3 4 5 6 7। হৈছে তাৰপিছত যোগ চিন দিলোঁ। শূন্যৰ কাম নাই। গতিকে আমি 4ৰ পিছত কিহত যাম? 3ত যাম। 3টো ইয়াতে লিখিছোঁ। 3টো ঢাকিছোঁ। হৈছে কেইটা সংখ্যা হ'ল? 1 2 3 4 5। গতিকে শূন্য কেইটা দিম? 1 2 3 4 5। হৈছে তাৰপিছত যোগ চিন দিম। 5ৰ পিছত এতিয়া 5 আহিব। হৈছে 5টো লিখিম। 5টো ঢাকিম। তাৰপিছত
কেইটা সংখ্যাৰ হ'ল 1 2 3 4 গতিকে শূন্য কেইটা ল'ম 1 2 3 4 তাৰপিছত 8 5ৰ পিছত 8 লিখিম 8টো থাকিম 8টো ঢাকাৰ পিছত কেইটা সংখ্যাৰ হ'ল 1 2 3 গতিকে কেইটা শূন্য ল'ম 1 2 3 হৈছে তাৰপিছত 4টো আছে 4টো লিখিলোঁ 4টো ঢাকিলোঁ কেইটা সংখ্যাৰ হ'ল 1 2 গতিকে শূন্য কেইটা হ'ব 1 2 তাৰপিছত 9টো লিখিম 9টো ইয়াতে লিখিম 9টো ঢাকি ল'ম তাৰপিছত 9টো ঢাকাৰ পিছত কেইটা সংখ্যা বাকী হ'ল এটা গতিকে শূন্য কেইটা হ'ব এটা হ'ব হৈছে তাৰপিছত যোগচিন দিম যোগচিন দি পিনে কি লিখিম 1 লিখিম 1টো লিখাৰ পিছত 1টো ঢাকিম সংখ্যা বাকী ৰোৱা নাই গতিকে 1ৰ লগত এটা শূন্য নবহিব হৈছে তাৰপিছত শেষৰটো আছে 9 2 5 0 0 4 1 2 হৈছে 9টো প্ৰথমে লিখিলোঁ 9টো ঢাকিলোঁ কেইটা সংখ্যা বাকী হ'ল 1 2 3 4 5 6 7 হৈছে 7 গতিকে শূন্য কেইটা হ'ব 1 2 3 4 5 6 7 হৈছে তাৰপিছত যোগচিন দি 2 লিখিম 2টো ঢাকিম কেইটা সংখ্যাৰ হ'ল 1 2 3 4 5 6 গতিকে শূন্য কেইটা হ'ব 1 2 3 4 5 6 হৈছে তাৰপিছত কি লিখিম 2ৰ পিছত আহিব 5 5টো ইয়াতে লিখিম 5টো ইয়াতে ঢাকিম হৈছে কেইটা সংখ্যাৰ হ'ল 1 2 3 4 5 তাৰপিছত শূন্য কেইটা দিম 1 2 3 4 5 5ৰ পিছত 4 আহিব শূন্য নাহে হৈছে শূন্য শূন্যবিলাক নাহে তাকে শূন্যবিলাক এৰি পিনে আমি লিখিম 5ৰ পিছত কি লিখিম 4 লিখিম 4টো লিখিলোঁ 4টো ইয়াতে লিখি 4টো ইয়াতে ঢাকিলোঁ হৈছে কেইটা সংখ্যাৰ হ'ল 2টা 1 2 তাৰপিছত শূন্য কেইটা দিম 1 2 হৈছে তাৰপিছত যোগচিন দি পিনে 1টো লিখিম 1টো লিখি 1টো ইয়াতে ঢাকিম কেইটা সংখ্যাৰ হ'ল এটা গতিকে শূন্য কেইটা দিম এটা দিম হৈছে তাৰপিছত যোগচিন দি ইয়াতে 2 লিখিলোঁ 2টো ঢাকিলোঁ তাৰপিছত সংখ্যা বাকী ৰৈছে কিবা ৰোৱা নাই গতিকে আমি আৰু নিলিখিম হৈছে শূন্য বুজি পাইছা তাৰপিছত দিয়া আছে যে তলৰ 2 নম্বৰত দিয়া আছে তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা হৈছে এই গোটেইটোক কোৱা হয় সংখ্যা হৈছে তাৰপিছত এই একোটাক কি বুলি কোৱা হয় অংক বুলি কোৱা হয় হৈছে অংক কিহৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ কৰি কিহৰলৈকে আছে 9 লৈকে 1 2 3 4 5 6 7 8 9 তাৰপিছত লিখিবলৈ হ'লে বাকী সংখ্যাবোৰক পুনৰাবৃত্তি কৰিলে হয় যেনেকুৱা 1 1 লিখিলে 11 হয় তাৰপিছত 1 2 লিখিলে 12 হয় আমাৰ মেইন সংখ্যা কেইটা মেইন সংখ্যা হ'ল 10টা এই শূন্যৰ পৰা আৰম্ভ কৰি 9 লৈকে মেইন সংখ্যা বোলে অংক হৈছে ইয়াতে লিখা আছে তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা এই তিনিটোৰ কি লিখিব হৈছে স্থান মান লিখিব হৈছে স্থান মান লিখাৰ আগতে আমি প্ৰথমতে জানিব লাগিব যে কোনটো কি কোৱা হয় হৈছে স্থান মান প্ৰথমতে লিখাৰ কাৰণে আমি শিকিব লাগিব যে কৰ পৰা আহে প্ৰথমতে সৌ হাতৰ ফালৰ পৰা আহে কি কৰি আহে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে কেনেকৈ আহে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হ'ব ইয়াতে চোৱা প্ৰথমতে আছে 3ৰ স্থান মান হৈছে 3টো কিমানত আছে একক দশক শতক হৈছে শতক একক দশক শতক মানে 3 কিমান 3ৰ স্থান মান হ'ব 3 শতক হৈছে 3 শতক কিন্তু 3ৰ শতকৰ ট আৰু কটো আমাৰ নিলিখে হৈছে কি নিলিখে ট আৰু কটো নিলিখে গতিকে আমি কি লিখিম 300 হৈছে 300 এতিয়া 3 আছে এইটো 3টো লিখিলোঁ 3টো ইয়াতে ঢাকি দিলোঁ হৈছে কেইটা সংখ্যা বাকী হ'ল এটা দুটা কেইটা শূন্য দিম এটা দুটা হৈছে বুজি পাইছা তাৰপিছত 2ৰ স্থান মান হৈছে 2ৰ স্থান মান ইয়াত 2টো গোল কৰা আছে 2ৰ স্থান মান লিখিবলৈ গৈছে 2টো কেনেকৈ লিখিম প্ৰথমতে এইফালৰ পৰা আমি গণি ল'ম সৌ হাতৰ পৰা এইফালে বাওঁ হাতলৈ আহি থাকিম হৈছে একক দশক শতক হাজাৰ অযুত লাখ 2ৰ স্থান মান কিমান 2 লিখি পিনে তাৰ লগত কিমান এইটো লাখ হৈছে লাখ 2 লাখ লিখিলোঁ তাৰপিছত ইয়াতে 2টো লিখিছোঁ 2টো ঢাকিছোঁ কেইটা সংখ্যা বাকী হ'ল 1 2 3 4 5 গতিকে শূন্য কেইটা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা হৈছে তাৰপিছত গ নম্বৰ আছে ঘেৰ কোনটো আছে কোনটো অংকত আছে 9ত আছে হৈছে 9টো আমি গণিম একক দশক শতক হাজাৰ অযুত হৈছে 9 কিমান 9 অযুত 9টো লিখি পিনে তাৰ সাইডত কি লিখিম অযুত বুলি লিখিম হৈছে এতিয়া 9টো আমি লিখিম ইয়াতে 9টো আমি ঢাকিম কেইটা সংখ্যা বাকী হ'ল 1 2 3 4 গতিকে শূন্য কেইটা হ'ব 1 2 3 4 চাৰিটা হ'ব হৈছে তাৰপিছত আছে ঘ নম্বৰ আছে 3ত ঘেৰটো আছে হৈছে 3টো লিখিলোঁ তাৰপিছত আমি গণিম 3টো লিখি পিনে গণিম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে 3টো লিখা আছে কি লিখিম গণি কি পালোঁ কোটি হৈছে সেইকাৰণে ইয়াতে কি লিখিছোঁ কোটি এতিয়া 3টো ইয়াতে লিখিম আৰু 3টো ইয়াতে ঢাকিম হৈছে হ'ব তাৰপিছত সংখ্যা গণিম 1 2 3 4 5 6 7 কেইটা আছে 7টা 1 2 3 4 5 6 7 হৈছে শূন্য কেইটা হ'ব 7টা হ'বনে তাৰপিছত 3 নম্বৰত দিয়া আছে তলৰ সংখ্যাবোৰ শব্দৰে লিখা এইবিলাকক কিহেৰে লিখিব গৈছে শব্দৰে লিখিব গৈছে যেনেকৈ
এইটো কেনেকৈ লিখে এইটোক লিখে এক এক ডট এইটো লিখে 2 ডট হচুকাৰে 2 আৰু হৰচৈ হৈছে 2 এইবিলাক লিখিবৰ কাৰণে প্ৰথমতে আমি শিকিব লাগিব যে 1 2 কেনেকৈ লিখে এইটো নিশিকিলে আমি কৰিব নোৱাৰিম সেইকাৰণে আমাক লাগিব কি লাগিব ধাৰাপাত লাগিব হৈছে ধাৰাপাতত কেনেকৈ থাকে ধাৰাপাতত ধৰা হ'ল তুমি পঢ়িব মানে নাজানা হৈছে পঢ়িব জানা কিন্তু মানে কি লিখিব নাজানা তো আমি ইয়াতে আগত শিকি ল'ম এনেকৈ থাকে ধাৰাপাতত এক এক তাৰপিছত 2 এইটো 2 বুলি কয় এইটো কি কয় 3 বুলি কয় তাৰপিছত এইটো কি কয় 4 বুলি কয় এনেকৈ বহুত কেইটা কিমানলৈকে মুখস্থ কৰিব লাগিব আমি 1 লৈকে মুখস্থ কৰিম যেতিয়া আমি 1 লৈকে মুখস্থ কৰিম তেতিয়া আমাৰ সুবিধা হ'ব হৈছে নহ'লে আমি কেনেকৈ পাম এইটো ধৰা হ'ল এইটো 3 আৰু 6 আছে কি নাম কয় ইয়াক 36 বুলি কয় তাৰপিছত এইটো আছে 4 আৰু 0 কি আছে এইটো লিখে কি 40 বুলি লিখে হৈছে বুজি পাইছা ইয়াতে তুমি যদি নোৱাৰা সেইটো কি কয় তেতিয়াহ'লে ইয়াতে সংখ্যাটো বিচাৰিবা আৰু ইয়াতে তাৰ নামটো চাবা হৈছে কি বুলি কোৱা হয় এইটো এতিয়া ধৰা হ'ল 2 আৰু 8 আছে মই 2 আৰু 8টো নাজানো গতিকে 2 আৰু 8টো এনেকৈ বিচাৰিম ক'ত আছে 2 আৰু 8 তাৰপিছত ইয়াতে পালোঁ ইয়াৰ নাম কি 28 হৈছে এনেকৈ চাম এতিয়া আমি এটা সহজ উপায় শিকিম হৈছে সহজ উপায় কেনেকৈ শিকাম ধৰা হ'ল ধৰা নহয় এতিয়া কি লিখিম 3 তলৰ সংখ্যাবোৰ শব্দৰে লিখা হৈছে শব্দৰে লিখাতে আমাৰ এটা নিয়ম আছে যে কিমানত কমা হয় প্ৰথমতে হয় হাজাৰত হৈছে প্ৰথম কমা কিহত হয় হাজাৰ তাৰপিছত দ্বিতীয় কমা কিহত হয় লাখ হৈছে তাৰ পিছত কমা 3 নম্বৰত আহে কিমান কোটিত আহে হৈছে ভাৰতীয় পদ্ধতিত প্ৰথমতে কিহত আহে হাজাৰ লাখ কোটি তুমি 10 বাৰ মান কোৱা হাজাৰ লাখ কোটি তাৰপিছত আমি কিহত কমা দিম হাজাৰত দিম হৈছে ইয়াতে কমা দিয়াই আছে গতিকে আমাৰ কমা দিব নালাগে কিন্তু যদি কমা দিয়া নাথাকে তেতিয়া আমি কমা বহুৱাব লাগিব হৈছে তাৰপিছত কমা দিয়া আছে সংখ্যা একেলগে কেইটা আছে ইয়াতে আছে 3টা আৰু ইয়াতে আছে 2টা হৈছে এই কমাই এই দুটাক ভাগ কৰিছে না কৰা নাই হৈছে প্ৰথমতে এইটো কৰিম যে এটিকে কেইটা সংখ্যা আছে 2টা এই 2টা সংখ্যা কি বুলি কোৱা হয় এইটো আমি শিকিম হৈছে এই 2টা সংখ্যা কোৱা হয় ইয়াতে ধাৰাপাতত আছে এইটো 4 আৰু 2 কিমান কোৱা হয় 42 হৈছে গতিকে আমি ইয়াতে কি লিখিম 42 আৰু তাৰপিছত ইফালৰ পৰা কমা আহে প্ৰথম কমাটো কিহৰ হাজাৰ সেকেন্ডৰ কমাটো কিহৰ মানে দ্বিতীয় কমাটো লাখৰ আৰু তৃতীয় কমাটো কিহৰ কোটিত হৈছে ইয়াৰ প্ৰথম কমাটো কিহৰ হ'ব প্ৰথম কমাটোৰ নাম হ'ব হাজাৰ গতিকে 42 কিমান হ'ব হাজাৰ হৈছে তাৰ পিছত এইখিনি কি 3টা সংখ্যা আছে 3টা সংখ্যা আমি ধাৰাপাতত পঢ়িবলৈ নাপাওঁ কিমান লৈকে পাওঁ 1 লৈকে পাওঁ গতিকে আমি ইয়াতে আগত গণিম 1 10 শতক 9 কি 9 শতক হৈছে 9 শতকৰ এইটো আৰু কোটো কি হয় নিলিখে গতিকে ইয়াতে কি হ'ব 900 হৈছে 900 তাৰপিছত 9টো লিখাৰ পিছত 9ৰে লিখাৰ পিছত এইখিনি এই দুটা বাকি থাকিল এই দুটাৰ এটা নাম আছে এই দুটাৰ নাম কি হয় এই দুটাৰ নাম হয় ইয়াতে লিখা আছে 1 আৰু 5ৰ নাম হয় 15 গতিকে আমি কি লিখিম 15 প্ৰথমতে এইকেইটা কৰিবৰ কাৰণে প্ৰথমটো কথা 1ৰ পৰা 1 লৈকে জানিব লাগিব হৈছে কোনটো কি কয় তাৰপিছত আমি জানিব লাগিব যে কমা ক'ত বহে কমা বহে হাজাৰত তাৰপিছত লাখত তাৰপিছত কোটি হাজাৰ লাখ কোটি এতেকে কৈ থাকিবা 10 বাৰ মান ক'লে তোমাৰ মুখস্থ হৈ যাব মানে কিছুমান অংক মুখস্থ নকৰে কিন্তু কিছুমান নিয়ম আছে নিয়মবিলাক মুখস্থ কৰিলে আমাৰ সুবিধা হয় কৰিবলৈ হৈছে তাৰপিছত এইটো আছে কমা আছে কমাৰে আমি পৃথক কৰি ল'ম ইয়াতে 2টা আৰু ইয়াতে এটা হৈছে ইয়াতে এটা তাৰপিছত এইটো কি কয় এইটো কয় 3 আৰু 5টোক কয় 3 আৰু 5ক কয় 35 হৈছে 3 5ক কি কয় 35 বুলি কোৱা হয় কিছুমান সংখ্যাত এইটো তালি বহুৱা আছে আৰু কিছুমানৰ দ্বিতীয় ছ থাকে এই দুয়োটাই শুদ্ধ হৈছে এনেকৈ লিখিলে হ'ব 30 আৰু ইয়াতে শ দিলেও শুদ্ধ হ'ব হৈছে এইটো কিতাপ অনুযায়ী মানে বেলেগ হয় এতিয়া এইটো কি লিখিম 35 বুলি লিখিম হৈছে 35 লিখিম প্ৰথম কমাটো কিহৰ হাজাৰৰ গতিকে 35ৰ পিছত কি লিখিম হাজাৰ হৈছে তাৰপিছত ইয়াতে আছে 0 একো ভ্যালু নাই হৈছে 0 মানে নিলিখে 0 নিলিখে যিকোনো সংখ্যাৰ আগত 0 থাকিলে নিলিখে কিন্তু পাছত থাকিলে লিখে হৈছে এই 0 1 10 শতক 0 শতক মানে 0 কিবা আছে তোমাক যদি মই আজি কওঁ যে তুমি 0 পইচা লোৱা আৰু বজাৰলৈ যোৱা তোমাক কিবা বস্তু দিব নেকি নিদিব হয় না নহয় আমি কি পইচা লৈ যা 100 200 300 400 গতিকে 0 বুলি কোনো শব্দ নাই হৈছে তাৰপিছত ইয়াতেও নাই 1 দশকৰ ঘৰতো একো সংখ্যা নাই হৈছে তাৰপিছত কি লিখিম এইটো
অকল 1 বুলি লিখিম হৈছে কি লিখিম 1 বুলি লিখিম হ'ব একৰ পিছত হাজাৰ কিবা আছে নেকি নাই একে কমা নাই সেইকাৰণে হাজাৰো নহয় লাখো নহয় কিও নহয় কোটিও নহয় কেনেকৈ হয় প্ৰথমটো হয় হাজাৰ তাৰ পিছতটো হয় লাখ তাৰ পিছত কোটি যেতিয়া দুটা থাকিব এই ইয়াৰ পিছৰটো চালে গম পাম হৈছে পিছৰটো চোৱা কেইটা আছে কমাবিলাক প্ৰথমতে আগত চোৱা কত কমা আছে কত নাই ইয়াতে নাই এই দুটা ইয়াতে এটা হৈ আছে ইয়াতে কিমান হৈ আছে দুটা ইয়াতে কিমান হৈ আছে তিনিটা গতিকে এইটো 2 হৈছে 2 অকলে থাকিলে এইটো কি কয় 2 তাৰ পিছত এইটো কিহৰ কমা হাজাৰ এইটো কিহৰ কমা লাখৰ কমা তাৰ পিছত 2 কিমান এই ডেছডালৰ কামটো কৰিলো এতিয়া কিহৰ কমা কমাৰ কাম কৰিম কমাটো কি কয় লাখ বুলি কয় হৈছে লাখটো যোৱাৰ পিছত এই কমাটো যোৱাৰ পিছত আৰু এই ডেছডালত আহিম নে নাহিম আহি পিনে এইটোৰ এটা নাম আছে 4 একেলগে কি কয় 40 বুলি কোৱা হয় হৈছে 40 বুলি কয় তাৰ পিছত প্ৰথম কমাটো কিহৰ আছিল আমাৰ হাজাৰৰ আছিল গতিকে ইয়াতে কি লিখিম হাজাৰ লিখিম এতিয়া কমাৰ কাম হ'ল আৰু এই ডেছডালৰ কাম লিখিম নে নিলিখিম ইয়াতে গণিম আমি একক দশক শতক 8 শতক হৈছে গতিকে 8 শতকৰ তো আৰু কটো আমাৰ নেলেখে হৈছে কি লিখে অকল শটো লিখে 800 তাৰপিছত এইটোৰ এটা নাম আছে 6 আৰু 5ৰ নাম আছে কি 65 হৈছে তাৰপিছত ইয়াতে লিখিম খ নম্বৰটো লিখিম খ নম্বৰটো দাগ দিম 1 2 আৰু ইয়াতে 3 হৈছে যিকেইটা সংখ্যা একেলগে থাকে সেইকেইটাক দাগ দিব লাগে ইয়াতে প্ৰথমতে আছে কি 4 লিখিলো তাৰপিছত 1 নম্বৰ কমাটো হাজাৰৰ 2 নম্বৰ কমাটো কি হ'ল লাখৰ গতিকে 4 কিমান লিখিম লাখ লিখিম হৈছে তাৰপিছত এই দুটা সংখ্যা একেলগে কিমান কয় 10 বুলি কোৱা হয় 10 লিখিলো তাৰপিছত প্ৰথম কমাটোৰ নাম কি হাজাৰ গতিকে ইয়াতে কিমান লিখিম 10000 তাৰপিছত একক দশক শতক 3 শতক মানে 3 শতকটো আৰু কটো নেলেখে 3 কি লিখিম 100 লিখিম 300 তাৰপিছত এইটো 7 আৰু 2 এটা নাম আছে 72 হৈছে মনত থাকিব তাৰপিছত ইয়াতে লিখিছো কমাৰ বাহিৰে যিবিলাক আছে একেলগ কৰিম হৈছে 9 5 0টো একেলগে আছে 8 আৰু 0টো একেলগে আছে 1 আৰু 3 একেলগে আছে 1 আৰু 3 একেলগে থাকিলে তাক কয় 13 হৈছে প্ৰথম কমাটো হাজাৰ দ্বিতীয় কমাটো লাখৰ গতিকে এইটো 13 লিখিলো তাৰপিছত কি লিখিম লাখ লিখিম তাৰপিছত এই কমাটোৰ পিছত এই ডেছডাল পাম ডেছৰ ভিতৰত কি আছে 8 আৰু 0 আছে 8 আৰু 0 থাকিলে 80 বুলি কোৱা হয় প্ৰথম কমাটো কিহৰ কয় হাজাৰৰ গতিকে ইয়াতে কি লিখিম হাজাৰ এতিয়া আমি পঢ়িম একক দশক শতক 9 শতকৰ তো আৰু কত নেলেখে কি লিখে 900 লিখে তাৰপিছত 5 আৰু 0ৰ এটা নাম আছে 50 বুলি হৈছে 50 তাৰপিছত প্ৰথম 6 নম্বৰ আছে কি আছে এই তিনটা একেলগে আছে এই দুটা একেলগে আছে এই দুটা একেলগে আছে আৰু এইটা একেলগে আছে হৈছে প্ৰথমটো হাজাৰ লাখ তাৰপিছতটো কোটি হৈছে 1 লিখিম তাৰপিছত কি লিখিম কোটি অকলে 1 আছে সেইকাৰণে 1 আৰু এইটো কি হ'ল হাজাৰ লাখ এইটো কোটি গতিকে 1 লিখিম কোটি লিখিম হৈছে তাৰপিছত এই ডেছটো চাম ডেছটো কিহৰ ওপৰত আছে 9 আৰু 0 নাম আছে 90 এইটো হাজাৰৰ এইটো কি হ'ল লাখৰ গতিকে 90 লিখাৰ পিছত এই 90টো লিখাৰ পিছত কিহৰ নাম লিখিব লাগে কমাটোৰ নাম লিখিব লাগে গতিকে কমাটোৰ নাম কি হ'ল লাখ হৈছে লাখ কমাটোৰ নাম লাখ তাৰপিছত 8 আৰু 0 একেলগে থাকিলে 80 বুলি কোৱা হয় তাৰপিছত এই প্ৰথম কমাটো কিহৰ হয় হাজাৰৰ হয় তাৰপিছত আমি লিখিম 4 1 আৰু 0টো ইয়াৰ পৰা গণিম একক দশক শতক 4 শতক শতকটো আৰু কটো নেলেখে 400 বুলি লিখে হৈছে তাৰপিছত এই 0 1 আৰু 0টো কি বুলি লিখে 10 বুলি লিখে হ'ব তাৰপিছত আছে এইটো আছে হৈছে 1 2 3 0 1 4 আৰু বাকি কেইটা 0 0 0 হৈছে দাগ দিম প্ৰথমতে ইয়াতে কি লিখিম আমি প্ৰথমতে আমি 1 আৰু 2 কি বুলি কোৱা হয় 12 তাৰপিছত আমি এইটো গণিম কমা হাজাৰ লাখ কোটি এই কমাটো কি হ'ল কোটি গতিকে ইয়াতে কি লিখা হ'ব 12 কোটি তাৰপিছত এইটো গল তাৰপিছত ইয়াতে আহিম এই দাগডাল চাম দাগডালত 3 আৰু 0 আছে 3 আৰু 0ৰ এটা নাম আছে 30 তাৰপিছত আমি কমাটো গণিম হাজাৰ লাখ 30 লাখ হৈছে তাৰপিছত 1 আৰু 4ৰ এটা নাম আছে 1 আৰু 4ৰ নাম আছে 14 এই প্ৰথম কমাটো কি হ'ল হাজাৰৰ গতিকে ইয়াতে কি লিখিম হাজাৰ ইয়াতে চোৱা একক দশক শতক নাই একক দশক নাই 0 এই 0 10টা থাকক 20টা থাকক একো দাম নাই তাৰ হয় না নহয় ইয়াতে 0 বুলি হিচাপমতে মানে 0 হয় কিন্তু নিলিখে 0 বুলি নিলিখে বুজি পাইছা গতিকে ইয়াতে একো লিখিব নালাগে ইফালৰ পৰা ইখিনি পৰা আৰু হৈছে তাৰপিছত ইখিনি আছে 15 45 18 352 হৈছে 52 বুলি কয় কিন্তু লিখাতে 52 বুলি লিখে হৈছে ভুল নকৰিবা ইয়াতে লিখা আছে 1 5 কিমান হয় 15 কমা কেইটা গণিম একক দশক নহয় একো নহয় হাজাৰ লাখ আৰু এইটো কোটি 15 কোটি হৈছে তাৰপিছত কমাটো এৰি কি পাম এই ডেছডাল পাম ডেছডালত 4 আৰু 5 4 আৰু 5ৰ নাম হ'ল 45 ক'ত পাবা এইবিলাক ধাৰাপাতত পাবা হৈছে 45 পিছত হাজাৰ এইটো কি হ'ল লাখৰ গতিকে হ'ব কি 45 লাখ তাৰপিছত
1 আৰু 8 আছে 1 আৰু 8ৰ নাম হ'ল 18 হৈছে 18 প্ৰথমৰ কমাটো কি হ'ল হাজাৰৰ গতিকে 18 কিমান হ'ব 1000 তাৰপিছত একক দহ শতক 3 শতক মানে 3 শতকত আৰু কত নেলিখে 300 বুলি লিখে হৈছে তাৰপিছত এই দুটা বাকি ৰল এই দুটাৰ এটা নাম আছে 52 হৈছে 52 তাৰপিছত আছে 6 নম্বৰত আছে এই যিকেইটা কমাৰ বাহিৰে থাকে কমাই পৃথক কৰি ৰাখে সেইকেইটা আগত দাগ দি ল'ব লাগে হৈছে দাগ দি লোৱাতে 4 আৰু 8 কি বুলি কোৱা হয় 48 প্ৰথম কমাটো কি হ'ল হাজাৰ লাখ এইটো কোটি 48 কিমান হ'ব কোটি হ'ব শূন্যৰ দাম নাই শূন্য একক নহয় কি কয় হাজাৰ লাখ শূন্য হাজাৰ বুলি একো বস্তু নাই হৈছে 0,000 যদি তোমাক মই বস্তু দিও তুমি পইচা দিও তুমি কি কিনিব পাৰিবা কত বা দোকানত কিবা নোৱাৰিবা না হয় না নহয় তাৰপিছত 0,000 বুলিও নাই গতিকে আমি ডাইৰেক্ট কত আহিম ইয়াতে আহিম জপিয়াই আহিম হৈছে 3 একক দহ শতক 300 শতক মানে 300 তো আৰু কতো নিলিখে তাৰপিছত এই দুটা 0 আছে ইয়াতো একো নহব হৈছে তাৰপিছত আছে এইটো আছে দাগ দি লম প্ৰথমতে তাৰপিছত হাজাৰ লাখ কোটি হৈছে এই দুটা কি কোৱা হয় 2 আৰু 0 একেলগে 20 বুলি কোৱা হয় এইটো কমাটো কি হল হাজাৰ লাখ কোটি গতিকে এইটো কি হ'ব 20 কোটি বাকিখিনি নাই সংখ্যা নাই হৈছে বাকিখিনি সংখ্যা নাই গতিকে আমাৰ লিখিব নালাগে ইয়াতে আমাৰ লিখিব হলে কিমান লিখিব লাগিল হয় হাজাৰ লাখ 0 লাখ 0,000 এইবিলাক কি লিখি লাভ আছে নেকি নাই একো লাভ নাই হৈছে গতিকে এনেকে নিলিখে অকল কি লিখিব 20 কোটি লিখিব 0 লাখ 0,000 এনেকে লিখি নাথাকে আৰু হৈছে তাৰপিছত এইটো আমি লিখিম হৈছে তিনটা আছে তিনটাৰ দাগ দিম দুটা আছে দুটাৰ দাগ দিম দুটা আছে দুটাৰ দাগ দিম তিনটা আছে তিনটাৰ দাগ দিম এই যে দাগ দিছো কিহেৰে পৃথক কৰা হৈছে কমাৰে পৃথক কৰা হৈছে তাৰপিছত এইটো পঢ়িম আমি প্ৰথমে হৈছে একক দহ শতক 2 পঢ়ে কিন্তু লিখে কি 2 নেলিখে কি লিখে 2 লিখে হৈছে 2 শতক শতকত তো আৰু কতো নাথাকে গতিকে এইটো কি লিখিম 200 বুলি লিখিম হৈছে 200 তাৰপিছত এইটোৰ এটা নাম আছে 250 তাৰপিছত প্ৰথমৰটো হাজাৰ এইটো লাখ এইটো কোটি 250 কোটি তাৰপিছত এইটো পাম হৈছে 4 আৰু 0 4 0 নাম কি 40 দ্বিতীয় কমাটো কি হল হাজাৰ লাখ গতিকে 40 লাখ তাৰপিছত এই জালত এইটো আহিম 3 আৰু 0 নাম আছে 30 তাৰপিছত প্ৰথম কমাটো কি হয় হাজাৰৰ হয় গতিকে 30,000 তাৰপিছত একক দহ শতক 6 শতক মানে তো আৰু কত নেলিখে 600 তাৰপিছত এই দুটাত নাই আৰু সংখ্যা গতিকে লিখিব নালাগে হৈছে তাৰপিছত 6 নম্বৰটো আছে একক দহ প্ৰথমতে কি কৰিম দাগ দি লম হৈছে দাগ দি লম এইটো কি পঢ়িম একক দহ শতক 3 শতক মানে 3 লিখিম শতক তো আৰু ক লিখে কিন্তু তো আৰু কতো নিলিখে কি লিখে শ অকল লিখে 300 তাৰপিছত 8 আৰু 0 এটা নাম আছে কি আছে 80 হাজাৰ লাখ কোটি এইটো কি লিখিম কোটি তাৰপিছত 0 হাজাৰ লাখ 0 লাখ আছে কিবা লাভ আছে নাই হৈছে তাৰপিছত কি লিখিম 4 আৰু 0 লিখিম হৈছে 4 আৰু 0 লিখিম 4 আৰু 0 নাম আছে কিমান 40 তাৰপিছত প্ৰথম কমাটো কি হয় হাজাৰ গতিকে ইয়াতে কি লিখিম হাজাৰ লিখিম তাৰপিছত এইটো লিখিম একক দহ শতক 5 শতক মানে 5 শতক হয় কিন্তু তো আৰু কত নিলিখে গতিকে কি লিখিম আমি 500 লিখিম হৈছে হ'ব তাৰপিছত আছে আমাৰ কি আছে 4 নম্বৰ আছে তলৰ সংখ্যাবোৰ অংকৰে লিখা আগৰটো কেনেকৈ আছিল এনেকুৱা আছিল এনেকৈ আখৰত লিখিছো হৈছে এতিয়া আখৰত আছে কিহত লিখিম সংখ্যাত লিখিম হৈছে সংখ্যাত লিখিম প্ৰথমতে আমি আগৰ নিচিনা একদম টেনচন নাই শিকাই আছো মই ইয়াতে লেখা আছে 60,546 কিমানলৈকে আছে হাজাৰলৈকে আছে প্ৰথমতে কি কৰিবা একক দশক শতক কমা এটা দিলা এইটো কিহৰ কমা হাজাৰৰ হৈছে তাৰপিছত আৰু গণিবা একক দশক শতক হাজাৰ অযুত কিহৰ কমা এইটো লাখৰ হৈছে লাখলৈকে আছে নেকি নাই হৈছে প্ৰথমতে পঢ়িবা কিহলৈকে আছে হাজাৰলৈকে আছে গতিকে আমাৰ এইখিনিলৈকে হলেও হ'ব হৈছে এইখিনিলৈকে হলেও হৈ যাব কিমান লাখ কিমান হাজাৰ কথা কৈছে 60,000 একক দশক শতক হাজাৰ এইটো কিহৰ হয় হাজাৰৰ হয় 60 কেনেকৈ লিখে 6 আৰু 0 গতিকে ইয়াতে 0 বহাম তাৰপিছত ইফালে কি বহাম 6 বহাম হ'ব ইফালে 0 ইফালে 6 নহয় কোনফালে ইফালে 0 ইফালে 6 তেতিয়াহে 60 হ'বনে নহব আৰু এই কমাটো কিমান প্ৰথম কমাটো হয় হাজাৰৰ গতিকে এইটো কি হল 60,000 হল না নহল 500 মানে কিমান হৈ আছে 500 আৰু তো আৰু কতো লুকাই থাকে মানে 5 কিমান 5 শতক একক দশক শতক শতকত কিমান বহাব লাগে 5 বহাব লাগে ইয়াতে কিমান বহাম 5 বহাম হৈছে তাৰপিছত এইটো বাকি থাকিল কিমান বাকি থাকিল 46 কি হয়
41 42 43 44 45 46 46 কি হয় 4 আৰু 6 হৈছে একদম সহজ পাৰিবানে নোৱাৰিবা তাৰপিছত আছে 37926 প্ৰথমতে কি হলৈকে লিব লাগিব এইটো চোৱা হাজাৰলৈকে আছে গতিকে আমাৰ হাজাৰলৈকে কৰিলে হ'ব একক দশক শতক কমা দিলো হাজাৰৰ হৈছে তাৰপিছত ইফালে কিটা থাকিব দুটা থাকে একক দশক শতক হাজাৰ হাজাৰ তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ হৈছে লাখৰ ইফালে থাকে কিন্তু আমাক লাখলৈকে নালাগে আমাক কোনখিনিলৈকে লাগে হাজাৰলৈকে লাগে গতিকে আমি কি লিখিম 37000 কি হয় 3 আৰু 7 হয় 3 আৰু 7 বহালো হাজাৰৰ ঘৰত 3 আৰু 7 প্ৰথম কমাটো কি হ'ল হাজাৰত তাৰপিছত আছে 900 মানে 9 শতক তো আৰু কত লিখা নাথাকে 9 শতক একক দশক শতকৰ ঘৰত কিমান বহাব লাগে 9 বহাব লাগে 9 হৈছে 9 তাৰপিছত কিমান আছে 26 কি হয় 2 আৰু 6 ৰে হয় হৈছে তাৰপিছত লিখা আছে 2 লাখ এতিয়া আমি চোৱা লাখলৈকে লিখিম একক দশক শতক হাজাৰ হৈছে একক দশক শতক হাজাৰ অযুত লাখ হৈছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি ইফালে কোটি এইখিনি কোটিলৈকে আহিব হৈছে কিন্তু কোটিটো আমাৰ নালাগে কি হলৈকে লাগে আমাক লাখলৈকে লাগে লাখ কিমানলৈকে 2 লাখ লাগে ইয়াতে 2 ইয়াতে 2 দুটা জায়গা মানে লাখৰ দুটা জায়গা আছে না নাই কিন্তু আগত দিলে নহব 2টো কোনফালে পৰা আৰম্ভ হয় এককৰ ঘৰৰ পৰা আৰম্ভ হয় গতিকে ইফালে বহিব এইটো জায়গা এনে যদি খালি থাকে শূন্য বহাব লাগে কিন্তু সংখ্যাৰ আগত শূন্য নবহে গতিকে ইয়াতে শূন্য নবহিব হৈছে ইয়াতে কি হ'ব 2 দ্বিতীয় প্ৰথম কমাটো হল হাজাৰৰ তাৰ পিছতটো হল লাখৰ গতিকে এইটো কি হ'ব 2 লাখ হল হৈছে তাৰ পিছত 32000 মানে 3 আৰু 2 মানে 32 হৈছে 32 ইফালে 2 বহাম ইফালে কিমান বহাম 3 2 কিমান হল এইটো ভুল হৈছে ইংলিছত লিখি পাইছো এটি 3 আৰু এইটো কিমান হ'ব 2 3 2 কিমান হয় 32 প্ৰথম কমাটো কি হল 32000 গতিকে 32000 হল তাৰ পিছত 15 আছে 100 200 নাই হৈছে গতিকে শতকৰ ঘৰটো কি হ'ব খালি থাকিব একক দশক শতকৰ ঘৰটো খালি থাকিব কি লিখিম 15 কি থাকিব 5 আৰু 1 15 শতকৰ ঘৰটো খালি থাকিব কিন্তু মাজত সংখ্যাৰ মাজত খালি নাথাকে গতিকে ইয়াতে কি বহাব লাগিব শূন্য বহাব লাগিব এইটো পঢ়ি চোৱা একক দশক শতক হাজাৰ অযুত লাখ 2 লাখ হৈছে তাৰপিছত এই দুটা একেলগে কিমান ক'ব 3 আৰু 2 32 প্ৰথম কমাটো কি হ'ল হাজাৰ তাৰপিছত একক দশক শতক নাই কি আছে ডাইৰেক্ট 15 আছে হৈছে পাইছে না নাই তাৰপিছত খ নম্বৰ আছে 30,50,322 30 লাখ হৈছে একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ হৈছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে কোটি ইফালে আহিব কোটি আমাক নালাগে হৈছে কি হলৈকে লাগে লাখলৈকে লাগে দুটা ঘৰ আছে লাখত দুটা ঘৰ আছে 30 কেনেকে হয় 3 আৰু 0 হৈছে 3 আৰু 0 দিলে 30 হয় কিমান আছে হাজাৰ এটো কি লাখ 30 লাখ হল এতিয়া 50000 বুলি কৈছে 50 কি হয় 5 আৰু 0 হাজাৰৰ ঘৰত কি বহাম 50 বহাম হৈছে তাৰপিছত 322 আছে 300 মানে 3 শতক তো আৰু কতো নিলেখে 3 শতক একক দশক শতকৰ ঘৰত কিমান বহাব লাগিব 3 বহাব লাগিব 3 শতক হৈছে তাৰপিছত কিমান কৈছে 22 কি হয় 2 2 22 হ'ব তাৰপিছত আছে 7,58,34,945 হৈছে একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ হৈছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে তাৰপিছত ইফালে দি দিবা এনেকে হৈছে কিমান কোটি কথা কৈছে এইটো হয় হাজাৰৰ এইটো হয় লাখৰ এইটো হয় কিহৰ কোটি কিমান কোটি কৈছে 7 কোটি কিমান কৈছে 7 কোটি গতিকে ইয়াতে কি লিখিম 7 লিখিম হৈছে তাৰপিছত লাখৰ ঘৰত কৈছে 58 লাখ এইটো লাখৰ ঘৰ 58 কি হয় 5 আৰু 8 58 হৈছে তাৰপিছত হাজাৰৰ ঘৰ দুটা আছে 34 3 আৰু 4 কি হয় 34 হয় হৈছে তাৰপিছত 945 মানে কি হয় শতক 9 শতক হৈছে 9 শতক শতকৰ ঘৰত কিমান হ'ব 9 হ'ব একক দশক শতকৰ ঘৰত কি হ'ব 9 45 কি হয় 4 আৰু 5 হয় হৈছে বুজি পাইছা তাৰপিছত আছে কি আছে 14,99,500 14,99,500 একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে কোটি ইফালে হ'ব মানে এইটো কমাটো কোটি এইটো হল লাখ এইটো হল হাজাৰ হয় না কোটি ঘৰ কোনটো ইফালে হৈছে ইয়াতে কি লিখিব লাগিব 14 কোটি মানে 1 আৰু 4 তাৰপিছত
এইটো কিহৰ কোটি হৈছে এইটো কিহৰ লাখৰ লাখ বুলি আছে নেকি লাখ বুলি নাই লাখ নাথাকিলে কি হ'ব লাখৰ জাগাত কি হ'ব শূন্য আৰু শূন্য হ'ব হৈছে তাৰপিছত ৯৯,০০০ আছে ৯৯,০০০ কি হয় ৯ আৰু ৯ এইটো হাজাৰৰ ঘৰ দুটা আছে ৯৯ ৯ আৰু 9 হ'ব হৈছে তাৰপিছত ইয়াতে কি দিয়া আছে ৫০০ মানে ৫ শতক কিমান ৫ শতক ত আৰু কত নাথাকে গতিকে শতকৰ জাগাত কি বহাব লাগিব ৫ একক দশক শতকৰ জাগাত কিমান বহিব ৫ আৰু ইফালে এনে খালি নাথাকিব কি হ'ব ইয়াতে শূন্য বহিব শূন্য আৰু শূন্য খালি জাগাত কি বহাম সদায় শূন্য শূন্য বহাই দিম হৈছে কিন্তু সংখ্যাৰ আগত শূন্য নবহে মাজত কিন্তু বহিব মাজৰ জায়গাটো কোনেও ল'ব নোৱাৰে হৈছে তাৰপিছত লিখা আছে ১৮,২০,০০০ ১৮,২০,০০০ একক দশক শতক কমা দিলো একক দশক শতক হাজাৰ হৈছে তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ হৈছে তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে এইটো কিহৰ হল কোটিৰ হল কোটিটো আমাৰ নালাগে কি লাগিব আমাক লাখলৈকে লাগিব লাখ কিমান ১৮ লাখ এইটো কিহৰ হল ১৮ লাখৰ ১ আৰু ৮ ১৮ কমাটো কি হল লাখৰ তাৰপিছত এই কমাটো কি হল হাজাৰৰ ঘৰ এই দুটা হৈছে ২ আৰু ০ হলে কি হয় ২০ হয় ২০,০০০ হল হৈছে তাৰপিছত বেলেগ ১০০ ২০০ ৩০০ নাই হয় না এইখিনিত কি নাথাকা মানে কি হ'ব ০০০ হ'ব হৈছে তাৰপিছত লিখা আছে ইমান কোটি ইমান লাখ ৮৫ কোটি ইটোতো একদম সহজ খালি বহাব লাগে হৈছে এনেকে একক দশক শতক হৈছে তাৰপিছত হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে কিমান কোটি কথা কৈছে 85 কোটি হৈছে তাৰপিছত কিমান কৈছে ১৮ লাখ লাখৰ ঘৰ আছে এইটো হাজাৰৰ এইটো হল লাখৰ কিমান আছে দুইটা ঘৰ আছে দুটা সংখ্যা আছে বহাব একদম ইজি ১ আৰু ৮ হৈছে তাৰপিছত ৩০,০০০ বুলি কৈছে ৩০,০০০ ৩ আৰু ০ বহাবৰ কাৰণে দুটা ঘৰ আছে দেখা পাইছা হৈছে ইয়াতে এটা ৩ বহাম ইয়াতে ০ বহাম তাৰপিছত কি হৈছে ইমানখিনি ৯৪৮ একক দশক শতক ৯ শতক মানে ৯৪৮ একদম জাগাবিলাকত বহাই দিলে হল অকল হৈছে তাৰপিছত লিখা আছে ১২,৯০,০০,০০০ ৪৫,৫৩০ হৈছে প্ৰথমে একক দশক শতক কমা দিলা হাজাৰৰ একক দশক শতক হাজাৰ অযুত কমা দিলা লাখৰ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে ইফালে কোটি আহিব ইয়াতে কিমান কোটি কথা কৈছে ১০২ কোটি ১০২ কোটি তাৰপিছত কিমান লাখ ৯০ লাখ এইটো কিহৰ ঘৰ ৯০ এইটো লাখৰ ঘৰ হাজাৰ লাখ কোটি হৈছে ৯০ লাখ তাৰপিছত কি আছে ৪৫ আছে ৪৫টো ৪-৫ বহাই দিলে হল তাৰপিছত ৫৩০ হৈছে দেখা পাইছা ইজি একদম বুজি পাইছা তাৰপিছত আছে ইয়াতে কিমান আছে ৫১২ কোটি ৮০ লাখ তাৰপিছত ৪৮,০০০ একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে কোটি কিমান কোটি আছে ৫১২ কোটি আছে হৈছে ৫১২ কোটি আছে তাৰপিছত কিমান লাখ আছে ৮০ লাখ এইটো কিহৰ হল হাজাৰ লাখ কোটি এইটো ৮০ লাখ হৈছে ৮০ লাখ তাৰপিছত কিমান ৪৮,০০০ ৪ আৰু ৮ ৪৮,০০০ তাৰপিছত বাকী এইবিলাক কি খালি থাকিব নেকি নাথাকে এইবিলাক কিহৰ শতকৰ ঘৰ হয় এইটো শতকৰ এইটো দশকৰ এইটো এককৰ খালি নাথাকে নহলে ইয়াৰ পৰা গণিলে একক দশক শতক হাজাৰ অযুত লাখ নিযুত ইয়াতে বেলেগ হ'ব গতিকে এই খালি ঠাইবিলাক কি বহাম আমি ০ বহাম তেতিয়া আমাৰ গণিবলৈ সহজ হ'ব চাবা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি ৫১২ কোটি ৮০ লাখ ৪৮,০০০ আৰু ০ বিলাকক নগণে হৈছে নিলিখে মানে এতিয়া আমি ৫ নম্বৰ কৰিম হৈছে ৫ নম্বৰত কি আছে ৫ নম্বৰত দিয়া আছিল তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে লিখা হৈছে উপযুক্ত স্থানত মানে কমা দিয়া আগতে এইবিলাকত কমা বহুৱাই দিয়া আছিল এইবাৰ ইয়াতে কমা বহুৱাই দিয়া নাই হৈছে বহুৱাই দিয়া নাই কি বহাব লাগিব কমাবিলাক বহুৱাব লাগিব তাৰপিছত এনেকে আখৰেৰে লিখিব লাগিব এনেকে আখৰেৰে লিখিব লাগিব প্ৰথমতে আমি বুজি ল'ম যে ক'ত বহাই কমা হৈছে প্ৰথমতে মই কৈছিলোঁ কমা ক'ত বহাই প্ৰথমতে হাজাৰত বহাই হাজাৰ তাৰপিছত লাখ তাৰপিছত কোটিত বহাই হৈছে হাজাৰ লাখ আৰু কিহত বহাই কোটিত বহাই ইয়াতে প্ৰথমতে কিহত বহাম মই হাজাৰত বহাম একক দশক শতক এইটো হাজাৰ হৈছে হ'বনে গতিকে তাৰপিছত আগৰ নিয়ম অনুযায়ী কি কৰিম দাগ দিম এইটো কি কয় ৪ আৰু ০ ৪০ এই কমাটো কিহৰ প্ৰথম কমাটো হাজাৰৰ গতিকে ৪০,০০০ একক দশক শতক ৯ শতক মানে ৯ শতক তো আৰু ক'তো নিলিখে ৯০০ বুলি লিখিব হৈছে তাৰপিছত এইটোৰ নাম আছে ৮ আৰু ৫ ৮৫ তাৰপিছত ইয়াতে গণিম কিহত গণিম
হাজাৰ লাখ আৰু কোটি হাজাৰত দিম প্ৰথমে একক দশক শতক হাজাৰ তাৰপিছত আৰু আহিম কিহত দিম এবাৰ লাখত দিম একক দশক শতক হাজাৰ অযুত লাখ হৈছে তাৰপিছত এইবিলাকক কি কৰিম আমি দাগ দিম 8 ইফালে দুটা আৰু ইয়াতে তিনটা 8 দ্বিতীয় কমাটো কি হল দ্বিতীয় কমাটো লাখৰ গতিকে 8 কিমান লিখিম লাখ লিখিম তাৰপিছত 3 আৰু 5 একেলগে 35 বুলি কয় প্ৰথম কমাটো কি হয় প্ৰথম কমাটো হয় হাজাৰৰ হৈছে গতিকে 3 আৰু 5 35 তাৰপিছত কি লিখিম হাজাৰ তাৰপিছত ইয়াতে একক দশক শতক 9 শতক মানে 9 শতকত আৰু কত নেলিখে 900 তাৰপিছত 8 আৰু 2 কি নাম 82 কমাবিলাক ভালকে দেখা পোৱা নাই কিজান মানে কাটেৰি দি আছো ন বুজাবৰ কাৰণে সেইকাৰণে বুজি ল'বা হৈছে তুমি যদি বুজি পোৱা তোমাৰ কাৰণ মোৰ শিকাবৰ প্ৰয়োজন নাই কমাকত ক'ত হ'ব প্ৰথমতে হাজাৰ তাৰপিছত লাখ তাৰপিছত কোটি হ'ব মনত ৰাখিবা হাজাৰ লাখ কোটি হাজাৰ লাখ কোটি হাজাৰ লাখ কোটি হাজাৰ লাখ কোটি হৈছে প্ৰথমতে একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটিৰ ফালে ইফালে আৰু নাই হৈছে গতিকে আমি ইয়াতে দি পিনে লাভ নাই বুজি পাইছা গতিকে এবাৰ আমি দাগ দিম 8 আৰু 9 আৰু 8 কি কয় 98 হৈছে প্ৰথম কমাটো হাজাৰৰ ইটো কি হল লাখৰ গতিকে 98 লাখ তাৰপিছত 3 আৰু 2 কি কয় 32 প্ৰথম কমাটো কি হয় হাজাৰৰ গতিকে ইয়াতে কি হ'ব 32000 একক দশক শতক 5 শতক মানে 5 শতক ত আৰু কটো নিলিখে 5 লিখি অকল শ দিব 500 তাৰপিছত 9 আৰু 0 কি লিখে 90 বুলি লিখে হৈছে তাৰপিছত আমি ইয়াতে দিম প্ৰথমে হ'ব হাজাৰ তাৰপিছত লাখ তাৰপিছত কোটি একক দশক শতক হাজাৰ তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈছে এইবাৰ চোৱা ইফালে কোটিৰ ফালে আহিছে দাগ দিবি এবাৰ দুটা ইয়াতে তিনটা হৈছে এই দুটাক একেলগে কি পৰিব 14 পৰিব হৈছে 14 পৰিব 14 লিখিছো তাৰপিছত আমি কি লিখিম হাজাৰ লাখ কোটি 14 কোটি তাৰপিছত এইডালত গলি এইডালত কি আছে 3 আৰু 8ৰ নাম আছে 38 হাজাৰ লাখ এটো কি হল 38ৰ পিছত লাখ তাৰপিছত 5 আৰু 0 কি কয় 50 বুলি কোৱা হয় 50 হৈছে 50ক পিছত এটো কমা আছে 50ৰ পিছত কমাটো কি বুলি কোৱা হয় হাজাৰ বুলি ক'ব কাৰণ ইয়াতে প্ৰথম কমাটো কি হল হাজাৰৰ 50 হাজাৰ তাৰপিছত একক দশক শতক 4 লিখি পিনে শতক লিখিবা শতকত আৰু কত কাটি দিবা 400 হ'ব হৈছে তাৰপিছত কি হ'ব 14 হনে নহব তাৰপিছত একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি দাগ দিলা হৈছে 3 আৰু 0 একেলগে 30 কয় হাজাৰ লাখ কোটি এইটো কি হ'ব কোটিৰ হ'ব তাৰপিছত এইবিলাক 0 আছে 0 লাখ বুলি বস্তু নাই 0 হাজাৰ বুলি বস্তু নাই 0 এনেকে থাকিলেও ডাইৰেক্ট কি বুলি কয় 0 বুলি কয় গতিকে ইফালে আৰু লিখিব নালাগে হৈছে তাৰপিছত আছে প্ৰথম নম্বৰ একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ হৈছে তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এবাৰ আমি কি কৰিম দাগ দিম ইয়াতে 4 আৰু 6 নাম 46 তাৰপিছত হাজাৰ লাখ কোটি এই কমাটো কি হল কোটি গতিকে আমি 46 কোটি লিখিম তাৰপিছত 9 আৰু 2 একেলগে কি কয় 92 হাজাৰ লাখ এটো 92 কি হ'ব লাখ তাৰপিছত 7 আৰু 8 78 বুলি কয় 78 তাৰপিছত কি এই প্ৰথম কমাটো কি হয় হাজাৰৰ গতিকে 78 হাজাৰ তাৰপিছত একক দশক শতক 9 শতক মানে 900 তো আৰু কত নেলিখে 900 তাৰপিছত 5 আৰু 1ৰ একটা নাম আছে 51 বুলি কয় কিন্তু লিখে কি 51 হৈছে এইবিলাক ধাৰাপাতত পাবা ধাৰাপাতখিনি 1ৰ পৰা 1লৈকে মুখস্থ কৰি ল'বা সংখ্যা কোনটো কি বুলি কয় কেনেকে পঢ়ে এইটো তুমি চাই ল'বা আৰু ইয়াৰে দ্বিতীয় পাঠখিনি মানে কি হৈছে বাকি আছে আৰু 5ৰ পৰা ইফালে বাকি আছে এইখিনি পিছৰখিনিত মই দিম হৈছে নহলে ভিডিওটো যে মানে দীঘলীয়া হয় আৰু ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবা হৈছে থ্যাংক ইউ